হে এভৰিৱান, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ চেনেলৰ নতুন এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি বনাব লৈছোঁ ইভিনিং স্নেক্স, একেবাৰে চিম্পল আৰু খুবেই টেষ্টি হয়। আপোনালোকে এইটো গম পাইছেই চাগে কি বনাব লৈছোঁ। চাই থাকক ভিডিঅ'টো, বাৰু গম পাই থাকিব। মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ, দেখিছেনে? এইফালে লৈছোঁ মই ব্ৰেড, এইফালে বাটাৰ আৰু এইফালে লৈছোঁ মই যিটো কিউব চিজ সেইটো লৈছোঁ আৰু ইয়াত লৈছোঁ মই সুইট কৰ্ণখিনি মই বইল কৰি লৈছোঁ, নিমখ দিয়া নাই, অকল পানীতে বইল কৰি লৈছিলোঁ। আৰু এইফালে মই এয়া ব্ৰাউন ব্ৰেড লৈছোঁ। আপোনালোকে নৰ্মেল যিটো হোৱাইট ব্ৰেড আহে সেইটো ল'ব পাৰে। মই এইফালে ব্ৰাউন ব্ৰেডটো পালোঁ আজি, সেইটো কাৰণে এইটোকে ল'লোঁ। আৰু এনেকৈ স্লাইচ দুখন মই লৈ লৈছোঁ, লৈ পেলাই ইয়াত মই লগাম এতিয়া বাটাৰ। ইভিনিং হোৱাৰ লগে লগে কি খাওঁ কি নাখাওঁ এনেকুৱা লাগে, ভাল কিবা এটা খাবলৈ মন যায়, নহয়নে? আপোনালোকৰ বাৰু এনেকুৱা হয়নে? মই যে বনাই খাবলৈ খুব ভাল পাওঁ, নিজে বনায়ো ভাল পাওঁ আৰু খায়ো ভাল পাওঁ, কিন্তু ছোৱালী দুজনীক লৈ পেলাইতো সদায় নোৱাৰোঁগৈ। আৰু সদায় তেনেকৈ আমি মানুহ দুজন যেতিয়া বনাই খাবলৈ মনো নাযায়, হাজবেণ্ড যেতিয়াই ঘৰত থাকে তেতিয়াই ভাল কিবা এটা বনাবলৈ মন যায়। আৰু আজি যিহেতু ছানডে, ভাবিলোঁ ভাল কিবা এটা বনাওঁ বুলি। ভাল কিবা এটা মানে একেবাৰে চিম্পল, কম সময়তে যাতে বনাব পাৰোঁ, সেয়া ভাবি পেলাই আজি বনাব ল'লোঁ। আৰু এইফালে দেখা পাইছেনে, মই এনেকৈ এখন ব্ৰেড ল'লোঁ, ব্ৰেডত বাটাৰ লগাই ল'লোঁ। মোৰ বাটাৰখিনি ঠাণ্ডা হৈ থকাৰ কাৰণে অলপ গোট মাৰি আছে, মানে গোটেইখন মেল্ট হৈ যোৱাহেঁতেন ভাল আছিলে, কিন্তু সেয়া আৰু মই অলপ জেগাত দিবলৈ পৰা গ'ল। কিন্তু হ'ব, সেইখিনিতো আমি এতিয়া শিকিমেই, শিকিলে তেতিয়া আকৌ মেল্ট হৈ যাব। তাৰ ওপৰত মই যিখিনি বইল কৰি থৈছিলোঁ সুইট কৰ্ণ, তাৰে কেইটামান দি দিলোঁ। আৰু ইয়াত দিছোঁ মই যিটো কিউব চিজ লৈছিলোঁ বুলি কৈছিলোঁ যে আপোনালোকক, সেইটো চিজ মই এনেকৈ গ্ৰেট কৰি দিছোঁ ইয়াৰ ওপৰতে। আপোনালোকে যিটো স্লাইচ আহে সেইটোও ল'ব পাৰে, কিন্তু এইটো দিলে বেছি ভাল লাগে খাবলৈ, এনেই সেইটোও দিব পৰা যায় বাৰু। আৰু এয়া দেখিছেনে, অলপ বেছিকৈ মই চিজ গ্ৰেট কৰি দিছোঁ। আৰু এতিয়া মই ইয়াত দিম অৰিগেনো আৰু চিলি ফ্লেক্স। এইটো মই পিজ্জাৰ লগত যিটো আহে যে পেকেটবোৰ, সেই পেকেটৰ যিখিনি এক্সট্ৰা থাকে মই থৈ দিছিলোঁ, সেই পেকেটবোৰ মই এইবিলাক কিবাকিবি বনালে ইউজ কৰোঁ। আৰু এয়া দেখিছেনে, ইয়াতে ওপৰতে মই অকণমান অৰিগেনো দি দিছোঁ, তাৰপিছত চিলি ফ্লেক্স দিম অকণমান। চেণ্ডউইচ বনাবলৈতো সকলোৱে জানে, কিন্তু সকলোৰে বনোৱা পদ্ধতিবোৰ অলপ বেলেগ বেলেগ হয়। মইনো কেনেকৈ বনাওঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰোঁ। একেবাৰে চিম্পলভাৱে বনাইছোঁ। আৰু ইয়াৰ ভিতৰত মই অকল সুইট কৰ্ণ আৰু চিজ দিছোঁ। আৰু ইয়াৰ ভিতৰত আপোনালোকে ইচ্ছা কৰিলে কেপচিকাম দিব পাৰে, অনিয়ন স্লাইচ কৰি দিব পাৰে, কিন্তু মই একেবাৰে চিম্পলভাৱে ৰাখিছোঁ যাতে কুইকলি বনাব পাৰোঁ আৰু সোনকালে হৈ যায়, কাৰণ মোৰ হাতত ইমান টাইম নাছিলে, সেইকাৰণে মই একেবাৰে চিম্পলভাৱে ৰাখিছোঁ। আৰু এনেকৈও খাই চাব পাৰে আপোনালোকে, খুবেই ভাল লাগে। যদি ট্ৰাই কৰিছেতো গম পাইছে, আৰু যদি ট্ৰাই কৰা নাই আপোনালোকে এবাৰ বনাই চাবচোন, খুব ভাল লাগে খাবলৈ। মই ঘৰতেই কিবাকিবি নতুন নতুন ৰেচিপিবোৰ ট্ৰাই কৰি থাকোঁ। যদি খাবলৈ ভাল হয় তেতিয়াহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকেও বাৰু মোৰ ৰেচিপিবোৰ ট্ৰাই কৰি চাবচোন, যদি খাবলৈ ভাল হয় মোক জনাব। আৰু এইফালে দেখিলেনে, এখন ব্ৰেডত এনেকৈ মই সুইট কৰ্ণ, চিজ আৰু বাটাৰ দি লৈ লওঁ। চিজটো অকণমান পাৰিলে বেছিকৈ দিব, তেতিয়া খাবলৈ ভাল হয়। আৰু এখন ব্ৰেডত মই এনেকৈ অকণমান টমেটো চচ দিলোঁ, ইয়াতে টমেটো প্লাছ চিলি দুটাই আছিলে, অকণমান দি দিছোঁ। আৰু এখন ব্ৰেড এতিয়া এখনৰ ওপৰত ইখন লগাই পেলাই অকণমান বাটাৰ দি পেলাই টাৱাতে অকণ ক্ৰিস্পি হোৱালৈকে শিকিম। আৰু এফালে এখন মই বনাই পেলাই ছাইড কৰি থ'লোঁ, বাকীখনো বনাই লওঁ তেনেকৈ। আপোনালোকে বাৰু মোৰ ৰেচিপি ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। বহুতেই ভিডিঅ' চাই মই দেখা পাওঁ বাৰু, কিন্তু কমেণ্ট তেনেকৈ নকৰে। কমেণ্ট এটা দিবচোন, ভাল লাগে, কাৰণ ভিডিঅ'বোৰ বহুত কষ্টৰে বনোৱা হয়। আৰু যিবোৰ ৰেচিপি ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ, সেইবোৰ ময়ো নিজে বনাই শিকা। মই তেনেকৈ খুব বেছি ভাল ৰান্ধনীও নহয়, মই যিখিনি পাৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবোঁ। সেইকাৰণে আপোনালোকে জনাবচোন, যদি কিবা ভুলো হয় সেইটোও মোক ক'ব, মই তেতিয়া শুধৰাব পাৰিম। এয়া দেখিছেনে, মোৰ গোটেইকেইখন ৰেডি হৈ গ'ল। এতিয়া অকণমান টাৱাত সেকি ল'ম, দুই চাইডে ক্ৰিস্পি হোৱালৈকে সেকিম অকণমান। বেছি শিকিব নালাগে, অকণমান ক্ৰিস্পি হ'লে হৈ যায়, যাতে ভিতৰৰ চিজখিনিও মেল্ট হৈ যায় অকণমান গৰম ভাৱ পালে, আৰু ওপৰটো অকণমান ক্ৰিস্পি হ'লে খাবলৈ ভাল লাগিব। আৰু এয়া দেখিছেনে, টাৱাখনত অকণমান বাটাৰ দি লৈছোঁ, বাটাৰ দি পেলাই এতিয়া মই ব্ৰেডকেইখন সেকি দিম ইয়াতে।
এতিয়া এক সাইড অকণ সময় ক্ৰিস্পি হ'বলৈ দিছোঁ বেছি সময় নালাগে বাৰু অকণ সময় দিলেই হ'ল এতিয়া লুটিয়াই দিম আৰু এয়া দেখিছেনে অকণ ৰঙচুৱা নিচিনা হৈছে ক্ৰিস্পি হৈ গৈছে ইয়াতকৈ বেছি আৰু নকৰোঁ বেছি সময় ৰাখা নাই কাৰণ মোৰ স্যান্ডউইচটো সদায় সফট হ'লেহে বেছি ভাল লাগে খাবলৈ অকণমান ভাজা নিচিনা অকণ ওপৰটো মই ভাজি লৈছোঁ কাৰণ তেতিয়া অলপ টেষ্টটো বেলেগ এটা আহে আৰু এয়া দেখিছেনে ওপৰৰ পৰা চামুচ এখনেৰে মই লাহে লাহেকৈ অকণকৈ হেঁচি দিছোঁ কাৰণ ইয়াৰ ভিতৰত যিখিনি চীজ দিছিলোঁ সেইখিনি যাতে ধুনীয়াকৈ মেল্ট হৈ যায় সেইকাৰণে অকণকৈ হেঁচা মাৰি দিছোঁ আৰু আপোনালোকে ইয়াতে গ্ৰীণ চাটনি দি পেলাই ট্ৰাই কৰি চাইছেনে আপোনালোকে ট্ৰাই কৰি চাবচোন আজি মোৰ তাত নাছিলে সেইবাবে মই নাই দিয়া কিন্তু গ্ৰীণ চাটনি দিলে খুব ভাল লাগে খাবলৈ আপোনালোকে যদি দিছেতো গম পায় আৰু যদি দিয়া নাই আপোনালোকে ট্ৰাই কৰি চাবচোন এবাৰ খুব ভাল লাগে খাবলৈ এয়া দেখিছেনে মোৰ একেবাৰে সিম্পল সুইট কৰ্ন আৰু চীজ স্যান্ডউইচ একদম ৰেডি হৈ গ'ল খাবলৈ খুবেই ভাল হৈছে খাবলৈ খুব সফট হৈছে ওপৰত অকণমান ক্ৰিস্পি হৈছে আৰু ভিতৰটো খুবেই সফট হৈছে মানে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবই খুব ভাল লাগিছে খাবলৈ আৰু আশা কৰোঁ আপোনালোকে আজি মোৰ ৰেচিপি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক এণ্ড কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল সকলো ভালে থাকিব